প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত টেণ্ডাৰ্ড বেলট পেপাৰ কেনেকৈ প্ৰস্তুত কৰিব আৰু বেলট পেপাৰ কেনচেলেশ্যন কেনেকৈ হ'ব আৰু টেণ্ডাৰ্ড ভোট বা ৰিফিউজ টু ভোট কেনেকৈ হ'ব আৰু তাক কেনেকৈ মোকাবিলা কৰিব তাৰ বিষয়ে বিশেষ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে জানিবলৈ চেষ্টা কৰোঁ টেণ্ডাৰ্ড ভোট কি হয়। টেণ্ডাৰ্ড ভোট মানে হৈছে একদম চিম্পলকৈ কৈছোঁ, যেতিয়া কোনো এজন ভোটাৰে ভোট দিবলৈ আহি এইটো কথা গম পায় যে তেওঁৰ নামত বেলেগে ভোট দি থৈ গ'ল, সেইটোৱে টেণ্ডাৰ্ড ভোট। এতিয়া আমি আমাৰ গাইডলাইনৰ মতে ইয়াৰ পৰিভাষা জানিবলৈ চেষ্টা কৰিম। কেতিয়াবা এনে হ'ব পাৰে যে কোনো এজন ভোটদাতাই ভোট দিবলৈ আহি প্ৰথম পুলিং বিষয়াৰ ওচৰত পৰিচয় নিশ্চিত কৰাৰ সময়ত দেখা গ'ল যে উক্ত ভোটদাতাজনৰ নামত ইতিমধ্যেই অন্য কোনো লোকে ভোটদান কৰি গ'ল, কিন্তু ভোটগ্ৰহণকাৰী বিষয়া বা পলিং এজেণ্ট কোনেও তেতিয়া সন্দেহ প্ৰকাশ কৰাৰ বা পৰিচয় প্ৰত্যাহ্বান জনোৱাৰ সুৰুঙা নাপালে। এনে ক্ষেত্ৰত আপুনি পিছত অহা ভোটদাতাজনৰ প্ৰকৃত পৰিচয় সম্পৰ্কে যেনে ধৰণৰ প্ৰশ্ন কৰাটো উচিত বুলি ভাবে তেনেধৰণে কৰিব পাৰে। যদি অনুসন্ধানক্ৰমে আপুনি তেওঁৰ পৰিচয় সম্পৰ্কে সন্তুষ্ট হয়, তেন্তে তেওঁৰ হাতৰ আঙুলিত অমোচনীয় চিয়াহীৰ চিন দিব, বেলট কাগজৰ প্ৰতিপৰ্ণত চহী ল'ব আৰু বেলট কাগজ দি ভোটদান কৰিবলৈ দিব লাগিব। ভোটদানৰ পিছত তেওঁক দিয়া বেলট কাগজকেইখন বেলট বাকচত ভৰোৱাৰ পৰিৱৰ্তে আপোনাক দিয়া নিৰ্দিষ্ট খামত ভৰাব আৰু অনুবন্ধ এনেক্সাৰ 9 দিয়া প্ৰপত্ৰত দিয়া সূচীৰ সৈতে ৰাখিব। ভোটদানৰ শেষত এই খামত মোহৰ মাৰিব আৰু বেলট কাগজৰ হিচাপত নথিভুক্ত কৰি দেখুৱাব। আশা কৰোঁ আপোনালোকে কথাটো বুজি পাইছে। ইয়াত কৈছে যে যদি তেনেকুৱা পৰিস্থিতি হয় য'ত এজন ইলেক্টৰে আহি দেখে যে অলৰেডি তেওঁৰ নামত কোনোবাই ভোট দি থৈ গ'ল আৰু প্ৰিচাইডিং অফিচাৰে পিছত অনুসন্ধান কৰি গম পালে যে আচল ভোটাৰজন আগৰজন নহয়, যিজন ভোট দি গ'ল এইজনে হয়, আৰু তাত আমাৰ অলপ বেমেজালি হৈ গ'ল, তেতিয়া তেওঁকতো এতিয়া ভোট নিদিয়ালেতো কথা বিষম হ'ব, পৰিস্থিতি মানে বিপৰীত হ'ব। গতিকে তেওঁক আপুনি ভোট দিবলৈ চান্সটো দিব লাগিব, কাৰণ ভোট দিয়াটো হৈছে এটা অধিকাৰ। গতিকে তেওঁতো ভুল নাই। এতিয়া আপুনি তেওঁক টেণ্ডাৰ্ড বেলট পেপাৰত ভোট দিবলৈ ক'ব লাগিব, কিন্তু সেই টেণ্ডাৰ্ড বেলট পেপাৰত যি ভোটদান তেওঁ কৰিব, যি ভোট কাষ্টিং কৰিব, সেইটো কিন্তু বেলট বাকচত ভৰাব নোৱাৰিব। সেইটো আপুনি এক্সট্ৰাকৈ টেণ্ডাৰ্ড বেলট পেপাৰৰ বাবে যি এনভলপ থাকিব তাতে ভৰাব লাগিব, সেইটোকে চিল মাৰি পিছত আহি জমা দিব লাগিব। সেইটো হৈছে টেণ্ডাৰ্ড ভোট। আশা কৰোঁ আপোনালোকে বুজি পাইছে। তাৰপিছত টেণ্ডাৰ্ড বেলটৰ ক্ষেত্ৰত ভোট দিবলৈ দিওঁতে আপোনাক দিয়া বেলট কাগজৰ শেষৰ ক্ৰমিক নম্বৰৰ বেলটখিনিহে মানে দিব। মানে আপোনাক লেটছ চে 500 দিছে টোটেল বেলট পেপাৰ, তাৰে ভিতৰৰ একেবাৰে শেষৰ ক্ৰমিক নম্বৰৰটোহে আপুনি এই টেণ্ডাৰ্ড বেলট পেপাৰৰ কাৰণে দিব লাগিব। ইয়াত কৈছে টেণ্ডাৰ্ড বেলটৰ ক্ষেত্ৰত ভোট দিবলৈ দিওঁতে আপোনাক দিয়া বেলট কাগজৰ শেষৰ ক্ৰমিক নম্বৰৰ বেলটখিলাহে দিব, লাষ্টৰটো দিব লাগিব। মানে একাধিক টেণ্ডাৰ্ড ভোট ওলালে একেদৰেই শেষৰ ক্ৰমিক নম্বৰৰ পৰা ওলোটাকৈ বেলট কাগজ দিব। এটাতকৈ বোলে বেছি হৈছে বোলে কেছ, 2-3টা হৈছে, তেতিয়াহ'লে আকৌ আপুনি সেই লাষ্টতেই যাব লাগিব, লাষ্টৰখিনিয়ে এটা এটাকৈ দিব লাগিব। তাৰপিছত এনে পৰিস্থিতিত আপুনি নিজে প্ৰত্যাহ্বান কৰা ভোট বা টেণ্ডাৰ্ড ভোটদাতাৰ পৰিচয় নিশ্চিতৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। তেনে ব্যক্তিক একাষৰীয়াকৈ মাতি আনি সংক্ষিপ্ত তদন্ত চলাই যাব। কোনো কাৰণতেই চলি থকা ভোট গ্ৰহণ প্ৰক্ৰিয়া যাতে বাধাপ্ৰাপ্ত বা স্থগিত নহয় তালৈ চকু দিব। প্ৰত্যাহ্বান বা ভুৱা ভোটাৰ সিদ্ধান্ত হয় মানে বাট চাই থকা বাকী ভোটদাতাসকলক ভোটদান কৰি যোৱাৰ সুবিধা দিব আৰু সিদ্ধান্ত গ্ৰহণৰ পিছত উক্ত লোকজন উপযুক্ত বিবেচিত হ'লে বিধিমতে ভোটদান কৰিবলৈ দিব লাগিব। কথাটো সেইটো বুজি পাইছেই। তাৰপিছত বেলট কাগজৰ নাকচ।
কেতিয়া আপুনি বেলত কাগজ কেনচেল বুলি লিখিব নিম্নলিখিত পৰিস্থিতিত বেলত কাগজ নাকচ কৰা হ'ব পাৰে 1 বা ক যদি কোনো ভোটদাতাই চহী কৰি বেলত কাগজ লোৱাৰ পিছত ভোটদান কৰিবলৈ অনিচ্ছুক হৈ চিহ্নিত নকৰাকৈ বেলত কাগজ আপোনাক ঘূৰাই দিয়ে তেন্তে সেই বেলত কাগজ নাকচ কৰা হ'ব কোনো তেনেকুৱা ভোটদাতাত খুব কম থাকে বাৰু কিন্তু ওলাই যাব পাৰে তেওঁ আহিছিলে লাইনত লাগি ভোট দিবলৈ লৈছে আপুনি বেলত পেপাৰ ইছ্যু কৰিলে ইছ্যু কৰাৰ পিছত তেওঁ কৈছে যে মই নিদিওঁ আৰু মোৰ মন নাই তেনে ক্ষেত্ৰত বেলত কাগজ কেইখন আৰু তাৰ প্ৰতিপৰ্ণত ঘূৰাই দিয়া বেলত বাকচ তো তেওঁক দিয়া বেলত কাগজটো তেওঁ ঘূৰাই দিব নহয় বা ঘূৰাই নিদিলেও আপুনি এইটো ঘূৰাই ল'ব লাগিব তেতিয়া আপুনি তাত ৰিফিউজ টু ভোট এণ্ড কেনচেল বুলি লিখি নাকচ কৰিব লাগিব সেয়াই মানে ৰিফিউজ টু ভোট আৰু বেলত কাগজ ৰখা খামত ভৰাই ৰাখিব আৰু বেলত কাগজৰ হিচাপ ফৰ্মত নিৰ্দিষ্ট ঠাইত হিচাপ দেখুৱাব লাগিব তাৰপিছত কোনো ভোটদাতাই বেলত কাগজ লোৱাৰ পিছত অনিচ্ছাকৃতভাৱে কৰা কোনো কামৰ বাবে ফলত বেলত কাগজখন নষ্ট হ'ব পাৰে ভোটদান কৰাৰ বাবে অনুপযুক্ত হৈ পৰিব পাৰে প্ৰিচাইডিং বিষয়াগৰাকী যদি এনে কাৰ্য ভোটদাতাজনৰ সম্পূৰ্ণ অনিচ্ছাকৃত বুলি পতিয়ন যায় তেতিয়া অন্য এখন নতুন বেলত কাগজ ভোটদাতাজনক দিব আৰু নষ্ট হোৱা বেলতখন আৰু তাৰ প্ৰতিপৰ্ণত নষ্ট নাকচ ডেমেজ কেনচেল বুলি লিখি নাকচ কৰিব লাগিব মানে কেতিয়াবা তেওঁ মানে জানি বুজি নাই কৰা তেনেকুৱা আনইনটেনচনেলি হৈ যাব পাৰে তেতিয়া আৰু ডেমেজ হৈ গ'লে তেওঁৰ পৰা ঘূৰাই লৈ সেইটো ডেমেজ কেনচেল বুলি সেইটো কাউণ্টাৰ ফইলতো প্ৰতিপৰ্ণটো লিখিব লাগিব বেলত কাগজৰ হিচাপ প্ৰস্তুত কৰোঁতে নিৰ্দিষ্ট স্থানত ইয়াৰ হিচাপ লিপিবদ্ধ কৰিব আৰু এনেদৰে নাকচ হোৱা বেলত কাগজ নিৰ্দিষ্ট খামত ভৰাই মোহৰ মাৰিব তাৰ এটা বেলেগ খাম থাকিব কেনচেল বেলটৰ গতিকে তাতে মোহৰ মাৰি ভৰাই থ'ব লাগিব আশা কৰোঁ আপোনালোকে বুজি পালে যে ৰিফিউজ টু ভোটৰ বেলট পেপাৰ কি হয় আৰু টেণ্ডাৰ্ড ভোটৰ বেলট পেপাৰ কি হয় আৰু সেই দুটা বিষয়টো কি হয়